সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। গতিকে আমি ইয়াৰ আগৰ ভিডিঅ'টোত আধুনিক অসমীয়া সাহিত্যৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। গতিকে আজি সেই একেই আধুনিক অসমীয়া সাহিত্যত পাৰ্ট 2ত আমি অসমৰ কেইজনমান প্ৰখ্যাত অসমীয়া ব্যক্তিত্ব আৰু তেওঁলোকৰ অসমীয়া ভাষা সংস্কৃতি তথা সমাজ ব্যৱস্থালৈ কি অৱদান আগবঢ়াইছিলে সেইখিনি আমি আলোচনা কৰিম। এতিয়া চাওক, আমাৰ অসমত ইমান কেইজন প্ৰতিভা সম্পন্ন তথা ব্যক্তিত্বশালী ব্যক্তিয়ে জন্মগ্ৰহণ কৰিছে যে কেৱল এটা ভিডিঅ'ত সকলোৰে জীৱনী ব্যাখ্যা কৰাটো ইমানো সহজ নহয়। গতিকে আজিৰ ভিডিঅ'টোত আমি 10জন এনে ব্যক্তিত্ব সম্পন্ন অসমীয়া ব্যক্তিৰ বিষয়ে লৈ আহিছোঁ। গতিকে আপোনালোকে যদি বিচাৰে যে আমি এই পাৰ্টটো কণ্টিনিউ কৰাটো, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব। আমি আৰু তেনেকৈ অসমীয়া ব্যক্তিত্বশালী ব্যক্তিসকলৰ জীৱনীসমূহ আলোচনা কৰিম। তেওঁলোকৰ অসমীয়া সমাজ ব্যৱস্থালৈ কেনেকুৱা অৱদান আছে সেই সম্পৰ্কে আমি আলোচনা কৰিম। গতিকে আমি আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে পোনপ্ৰথমতেই কওঁ, সদায় কোৱাৰ দৰে, যে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু আমাক উৎসাহ জনাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে? প্ৰথমতে আমি আলোচনা কৰিম অসমত জন্মগ্ৰহণ কৰা এজন অত্যন্ত প্ৰতিভাসম্পন্ন ব্যক্তি অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়ে। তেখেত হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। তেখেতৰ ফটোটো আপোনালোকে দেখিছে। এতিয়া অম্বিকাগিৰি ৰায়চৌধুৰীক আমি কি বুলি জানো? অম্বিকাগিৰি ৰায়চৌধুৰীক আমি অসম কেশৰী নামেৰে জানো। ঠিক আছে? অসম কেশৰী বুলি ক'লে আমি কাক চিনি পাওঁ? অম্বিকাগিৰি ৰায়চৌধুৰীদেৱক চিনি পাওঁ। আৰু তেখেতে অসমীয়া সমাজ ব্যৱস্থালৈ কেনেকুৱা ধৰণৰ অৱদান আগবঢ়াইছে, যে আপোনালোকে চাওক, 1904 চনত তেওঁ কি কৰিছিলে? নৈৰাজ্যবাদী দল এটা গঠন কৰিছিলে। নৈৰাজ্যবাদী দল। ঠিক আছে? আকৌ 1927 চনত তেওঁ কি কৰিছিলে? গুৱাহাটী সংগীত মহাবিদ্যালয় স্থাপন কৰিছিলে। গুৱাহাটীৰ যিখন সংগীত মহাবিদ্যালয় আছে সেইখন 1927 চনত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে প্ৰতিষ্ঠা কৰিছিল। লগতে 1935 চনত তেওঁ কি কৰিছিলে? অসম সংৰক্ষিণী সভাৰ প্ৰতিষ্ঠা কৰিছিলে। অসম সংৰক্ষিণী সভা অৰ্থাৎ অসমৰ ভাষা সংস্কৃতি যাতে ৰক্ষা কৰিব পাৰে, অসমীয়া সমাজখন যাতে ৰক্ষা কৰিব পাৰে, সেই উদ্দেশ্যেৰে তেওঁ অসম সংৰক্ষিণী সভাৰ প্ৰতিষ্ঠা কৰিছিল 1935 চনত। ঠিক আছে? আৰু তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামতো যথেষ্ট আগভাগ লৈছিল। আৰু তেওঁ কিছুমান দেশপ্ৰেমমূলক কবিতা ৰচনা কৰিছিল, কিছুমান বিপ্লৱী কবিতা ৰচনা কৰিছিল, যাৰ কাৰণে তেওঁ কাৰাবাস পৰ্যন্ত খাটিব লগা হৈছিল। ঠিক আছে? আপোনালোকে হয়তো এটা কবিতা পাইছে তেখেতৰ, স্কুল লেভেলত আছিলে অসমীয়া কিতাপত, ধৰ ঝাৰু ধৰ ভাই বুলি। ধৰ ঝাৰু ধৰ ভাই আৰু শুবৰ সকাম নাই, ধৰ ঝাৰু ধৰ ভাই। এই কবিতাটো আমি পাই আহিছোঁ, অসমীয়া কিতাপত আছিলে। সেই কবিতাটো কোনে ৰচনা কৰিছিল? অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে ৰচনা কৰিছিল। ঠিক আছে? আৰু 1950 চনত তেওঁ কি আছিলে? অসম সাহিত্য সভাৰ সভাপতি আছিল। ঠিক আছে? আপোনালোকে এইটো কথা ইম্পৰ্টেণ্টলি মনত ৰাখিব যে অসম সাহিত্য সভাৰ 1950 চনত সভাপতি কোন আছিল? অম্বিকাগিৰি ৰায়চৌধুৰী। ঠিক আছে? অম্বিকাগিৰি ৰায়চৌধুৰী। আৰু তেখেত কি আছিল? অসম বান্ধৱ নামৰ এখন আলোচনীৰ সম্পাদক আছিল। কোনখন আলোচনী? অসম বান্ধৱ। ঠিক আছে? আৰু মষ্ট ইম্পৰ্টেণ্টলি তেখেতে কি কৰিছিলে? তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। কোনখন কিতাপৰ কাৰণে? বেদনাৰ উল্কা। ঠিক আছে? যে বেদনাৰ উল্কা কিতাপখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ঠিক আছে? আপোনালোকে বাৰু চনটো জানেনে? যদি চনটো জানে আপোনালোকে মোক কমেণ্ট কৰি জনাব। ঠিক আছে? গতিকে আমি এইখিনি অম্বিকাগিৰি ৰায়চৌধুৰীৰ সম্পৰ্কত আপোনালোকৰ মাজলৈ লৈ আহিছিল। বিশেষকৈ জানিবলগীয়া কথাটো হ'ল যে তেওঁ কিমান চনত অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু তেখেতে কোনখন কিতাপৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? বেদনাৰ উল্কা। ঠিক আছে? আৰু তেখেতক কি হিচাপে জনা যায়? অসম কেশৰী হিচাপে জনা যায়। ঠিক আছে? তেখেত অসম কেশৰী হিচাপে বিখ্যাত আছিল। ঠিক আছে? গতিকে আমি নেক্সট আগবাঢ়িছোঁ। আমি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কথা আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ঠিক আছে? এতিয়া ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা নুশুনা মানুহ হয়তো খুব কমেই আছে। আমি সকলোৱে চিনি পাওঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা। তেখেত একাডেমিকলিও যথেষ্ট আগবঢ়া আছিল, লগতে অসমীয়া ভাষা সংস্কৃতি, অসমীয়া চলচ্চিত্ৰ জগতলৈও তেখেতে যথেষ্ট অৱদান আগবঢ়াইছিল। ঠিক আছে? তেখেত
পদাৰ্থ বিজ্ঞান বিভাগৰ মানুহ আছিলে পদাৰ্থ বিজ্ঞান বিভাগৰ মানুহ আৰু লগতে তেওঁ অসমৰ ভাষা সংস্কৃতি তথা চলচ্চিত্ৰ জগতখনলৈ বিশেষ অৱদান আগবঢ়াই গৈছে তেখেত কি আছিলে এজন বিখ্যাত গল্পকাৰ আছিলে লগতে এজন বিখ্যাত চলচ্চিত্ৰ পৰিচালকো আছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে যথেষ্টখিনি চলচ্চিত্ৰ পৰিচালনা কৰি থৈ গৈছে আৰু তেখেতৰ প্ৰায়খিনি চলচ্চিত্ৰই কি ৰজত কমল বঁটা পাবলৈ সক্ষম হৈছে ঠিক আছে তেখেতৰ প্ৰায় 7খনমান চলচ্চিত্ৰই ৰজত কমল বঁটা লাভ কৰিছে ঠিক আছে তেওঁ কি হৈছিলে তেখেতেও সাহিত্য একাডেমী বঁটা লাভ কৰিছে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে শৃংখল নামৰ কিতাপখনৰ কাৰণে শৃংখল ঠিক আছে আৰু কিমান চনত 1976 চনত 1976ত শৃংখলৰ বাবে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ঠিক আছে আৰু আমি সকলোৱে হয়তো অসম উপত্যকা সাহিত্য বঁটাৰ কথা শুনিছো অসম উপত্যকা সাহিত্য বঁটা ঠিক আছে এই অসম উপত্যকা সাহিত্য বঁটাটো 1990 চনৰ পৰা প্ৰদান কৰা হৈছে ঠিক আছে আৰু তেখেতে হৈছে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি অৰ্থাৎ অসম উপত্যকা সাহিত্য বঁটাৰ প্ৰথমগৰাকী বিজয়ী হৈছে কোন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া কিমান চনত 1990 চনত ঠিক আছে এতিয়া ইয়াত চাওক আপোনালোকে তেখেতে পৰিচালনা কৰা কিছুমান চিনেমাৰ কথা আমি ইয়াত অন্তৰ্ভুক্ত কৰিছো সন্ধ্যা ৰাগ ঠিক আছে অনিৰ্বাণ অগ্নিস্নান কোলাহল সাৰথি এইটো সাৰথি হ'ব লাগিছিলে ক্ষমা কৰিব ভুল আছে সাৰথি আৱৰ্তন ইতিহাস ইত্যাদি চিনেমাৰ তেখেতে কি কৰিছিলে পৰিচালনা কৰিছিলে ঠিক আছে আপোনালোকে বাৰু ইয়াৰ ভিতৰত কোনোবা এখন চিনেমা চাইছেনে বাৰু যদি চাইছে আপোনালোকে জনাবচোন ইয়াৰ ভিতৰত আপোনালোকে কোনখন চলচ্চিত্ৰ ইতিমধ্যে চাইছে মই হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থাকোঁতে এই ইতিহাসখন চাইছিলোঁ ঠিক আছে মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ তেতিয়া এই ইতিহাসখন চাইছিলোঁ তেখেতৰ ঠিক আছে আৰু আমি প্ৰান্তিকৰ কথা শুনিছোঁ সঁফুৰাৰ কথা শুনিছোঁ আমি সৰু থাকোঁতে সকলোৱে হয়তো সঁফুৰা পঢ়িছোঁ ঠিক আছে মৌচাক সঁফুৰা ৰংমন আমি আমাৰ শৈশৱকালৰ উল্লেখযোগ্য কেইখনমান আলোচনী আছিল আমি সকলোৱে পঢ়িছোঁ আৰু এই সঁফুৰাখনৰ তেওঁ কি আছিলে প্ৰতিষ্ঠাপক সম্পাদক আছিল ঠিক আছে গতিকে সঁফুৰা যিখন শিশু আলোচনী হয় তাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ আৰু প্ৰান্তিকখনো আমি সকলোৱে পঢ়িছোঁ যে প্ৰান্তিকখন যদি আপোনালোকে পঢ়িছে আপোনালোকে সদায় দেখিব যে প্ৰান্তিকৰ লাষ্টৰ পাতত কি থাকে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ ডায়েৰীখনৰ পৰা কিছু অংশ দিয়া থাকে প্ৰত্যেকবাৰে প্ৰান্তিকৰ আপোনালোকে লাষ্ট পেজটো চাব আগতে যেতিয়া প্ৰান্তিক পঢ়িছিলোঁ তেতিয়া সদায় আমি লাষ্ট পেজটো মেলি লৈছিলোঁ লাষ্ট পেজটো কি থাকে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ ডায়েৰীৰ পৰা কিছু অংশ তাত উল্লেখ থাকে তেওঁৰ দৈনন্দিন জীৱনটো কেনেকুৱা আছিলে দৈনন্দিন তেওঁ কি কাম কৰিছিলে প্ৰান্তিকৰ শেষ পাতত সেইখিনি বিস্তৃতভাৱে দিয়া থাকে আৰু সেই প্ৰান্তিক আলোচনীৰো তেখেত কি আছিলে প্ৰতিষ্ঠাপক সম্পাদক আছিলে ঠিক আছে এইটো মনত ৰাখিব আৰু এটা কথা চাওক 1997 চনত কি হৈছিলে উত্তৰ পূৰ্বাঞ্চলত যিবিলাক বিদ্ৰোহ হৈছিলে সেই এটা সময় আছিলে যেতিয়া আমাৰ নৰ্থ ইষ্টত বহুতখিনি বিদ্ৰোহ হৈছিলে উত্তৰ পূৰ্বাঞ্চলত ঠিক আছে বহুতো তেনেকুৱা কিছুমান সন্ত্ৰাসবাদী সংগঠন জন্ম লাভ কৰিছিলে যাৰ ফলত উত্তৰ পূৰ্বাঞ্চলত বিদ্ৰোহ আৰম্ভ হৈছিলে আৰু সেই বিদ্ৰোহৰ আধাৰত তেখেতে এখন হিন্দী ছবি নিৰ্মাণ কৰিছিলে আৰু সেই হিন্দী ছবিখনৰ নামটো কি কালসন্ধিয়া ঠিক আছে সেই হিন্দী ছবিখনৰ নাম হৈছে কালসন্ধিয়া আৰু সেই কালসন্ধিয়া চিনেমাত কোনে কোনে অভিনয় কৰিছিলে আমাৰ আশিষ বিদ্যাৰ্থীৰ নাম সকলোৱে শুনিছে আশিষ বিদ্যাৰ্থী বলিউডৰ এজন জনপ্ৰিয় অভিনেতা তেখেতে অভিনয় কৰিছিলে যতীন বৰাই অভিনয় কৰিছিলে কালসন্ধিয়া তেওঁ সেই এখন হিন্দী চিনেমা পৰিচালনা কৰিছিলে 1997 চনত আৰু চাওক আমি যেতিয়া সাহিত্যিকৰ কথা আলোচনা কৰোঁ বিখ্যাত ব্যক্তিত্বৰ কথা আলোচনা কৰোঁ ছদ্মনামখিনি কিন্তু আমি চাবই লাগে কিন্তু ছদ্মনাম বহুত ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰো কিছুমান ছদ্মনাম আছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ ছদ্মনামখিনি হৈছে কি প্ৰিয় বন্ধু সত্যপ্ৰিয় পাঠক সঞ্জয় মনত ৰাখিব যে সঞ্জয় সত্যপ্ৰিয় পাঠক প্ৰিয় বন্ধু এইখিনি কাৰ ছদ্মনাম আছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ ঠিক আছে গতিকে আমি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ সম্পৰ্কে এইখিনি চালেই হৈ যাব বিশেষকৈ চাব যে তেওঁ কোনখন গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে সেইখন হৈছে শৃংখলৰ বাবে ঠিক আছে আৰু এটা কথা মই আপোনালোকক ইয়াতে দিয়া নাই যদিও কৈ থব বিচাৰোঁ যে তেখেতে কিশোৰ কালতে এখন ৰহস্যধৰ্মী উপন্যাস ৰচনা কৰিছিল ঠিক আছে কিশোৰ কালতে এখন ৰহস্যধৰ্মী উপন্যাস ৰচনা কৰিছিল আৰু সেই উপন্যাসখনৰ নাম হৈছে আতংকৰ শেষত ঠিক আছে
আতংকৰ শেষত তেখেতৰ দ্বাৰা ৰচিত প্ৰথমখন ৰহস্যধৰ্মী উপন্যাস আতংকৰ শেষত। ঠিক আছে, গতিকে আমি নেক্সট আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে আশা কৰোঁ ভিডিঅ'খিনি চাই ভাল পাইছে, দুটা কথা জানিছেও। গতিকে আপোনালোকে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া চাওক, আমি সকলোৱে যাক ডক্টৰ মামণি ৰয়ছম গোস্বামী হিচাপে জানো, তেখেতৰ প্ৰকৃত নামটো কি? তেখেতৰ প্ৰকৃত নামটো হৈছে ইন্দিৰা গোস্বামী। মনত ৰাখিব, আমি সকলোৱে তেওঁক ডক্টৰ মামণি ৰয়ছম গোস্বামী হিচাপে জানো, কিন্তু তেখেতৰ প্ৰকৃত নামটো হৈছে কি? ইন্দিৰা গোস্বামী। ঠিক আছে, আৰু তেখেতে কি কৰিছিলে যে মামৰে ধৰুৱা তৰোৱাল উপন্যাসখনৰ বাবে 1982 চনত কি হৈছিলে? সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে। যে ডক্টৰ মামণি ৰয়ছম গোস্বামী সাহিত্য একাডেমী বঁটা লাভ কৰা উপন্যাসখন হৈছে মামৰে ধৰুৱা তৰোৱাল, আৰু কিমান চনত? 1982 চনত। আপোনালোকে এই চনটো মনত ৰাখিব। আৰু তেখেতে অতি সন্মানীয় এটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল, সেইটো হৈছে জ্ঞানপীঠ। ঠিক আছে, জ্ঞানপীঠ বঁটা তেওঁ কিমান চনত লাভ কৰিছিলে? 2000 চনত লাভ কৰিছিলে জ্ঞানপীঠ বঁটা। আৰু জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ কি হৈছে? অসমৰ প্ৰথমগৰাকী অসমীয়া মহিলা আৰু দ্বিতীয়গৰাকী অসমীয়া সাহিত্যিক। ঠিক আছে, মনত ৰাখিব যে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আৰু দ্বিতীয়গৰাকী অসমীয়া সাহিত্যিক। গতিকে প্ৰথমগৰাকী কোন আছিলে? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নহয় জানো? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, তেখেত হৈছে কি? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন সাহিত্যিক, অসমীয়া সাহিত্যিক। ঠিক আছে, আৰু কোনখন গ্ৰন্থৰ কাৰণে, কোনখন উপন্যাসৰ কাৰণে পাইছিল? মৃত্যুঞ্জয় উপন্যাসখনৰ কাৰণে পাইছিল, নহয় জানো? 1976 মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এতিয়া মোক আপোনালোকে এটা কথা জনাব কমেণ্ট ছেকশ্যনত যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ঠিক আছে মৃত্যুঞ্জয় গ্ৰন্থখনৰ কাৰণে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। এতিয়া মোক আপোনালোকে ক'ব যে তেখেতে সাহিত্য একাডেমী বঁটা কোনখন উপন্যাসৰ বাবে লাভ কৰিছিল? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাহিত্য একাডেমী বঁটা লাভ কৰা উপন্যাসখনৰ নামটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, আমি গম পালো যে মৃত্যুঞ্জয়ৰ কাৰণে জ্ঞানপীঠ বঁটা পাইছিল, সাহিত্য একাডেমী পোৱা উপন্যাসখনৰ নাম আপোনালোকে মোক জনাব। ঠিক আছে, এতিয়া চাওক, বিখ্যাত চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ কথা আমি সকলোৱে শুনিছো। বিখ্যাত অসমীয়া চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই। জাহ্নু বৰুৱাই কি কৰিছিলে? তেখেতৰ জীৱনীৰ ওপৰত এখন ছবি নিৰ্মাণ কৰিছিলে, আৰু সেই ছবিখনৰ নামটো হৈছে ৱৰ্ডছ ফ্ৰম দ্য মিষ্ট। ঠিক আছে, তো ৱৰ্ডছ ফ্ৰম দ্য মিষ্ট হৈছে জাহ্নু বৰুৱাই পৰিচালনা কৰা তেখেতৰ জীৱনৰ আধাৰত নিৰ্মিত এখন ছবি। কাৰ জীৱনৰ ওপৰত? ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ জীৱনীৰ ওপৰত। ঠিক আছে, গতিকে এইটো কুৱেশ্যন আহিব পাৰে যে ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনৰ নাম কি? ৱৰ্ড ফ্ৰম দ্য মিষ্ট। ঠিক আছে, ৱৰ্ডছ ফ্ৰম দ্য মিষ্ট। আৰু কোনে ডাইৰেক্ট কৰিছিলে? জাহ্নু বৰুৱাই। ঠিক আছে, আৰু এটা কথা ইম্পৰ্টেণ্ট যে তেখেতৰ এখন উপন্যাস, ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ এখন উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা। আমি সকলোৱে শুনিছো নে নামটো? দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা। এই উপন্যাসখনৰ আধাৰত এখন ছবি নিৰ্মাণ হৈছে, আৰু সেই ছবিখনৰ নামটো হৈছে অদাৰ্য, আৰু ছবিখনৰ পৰিচালক হৈছে শান্তনা বৰদলৈ। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট হয় এইখিনি। আপোনালোকক যিখিনি দিছো আমি বহুত আগৰ পেপাৰ চাইছো বা বহুত চ'ৰ্চৰ পৰা এনেকে আপোনালোকৰ মাজলৈ লৈ আহিছো ইম্পৰ্টেণ্ট বস্তুখিনি। আপোনালোকে কোনোটোৱে স্কিপ নকৰিব, খুব মন দি চাব, আৰু পাৰিলে আপোনালোকে নোট কৰি যাব বস্তুখিনি। ঠিক আছে, যে দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখন হৈছে অদাৰ্য, আৰু ছবিখনৰ পৰিচালক হৈছে শান্তনা বৰদলৈ। আৰু 2009 চনত তেখেতে কি হৈছে? অসম ৰত্ন বঁটা লাভ কৰিছিলে। ঠিক আছে, 2009 চনত অসম ৰত্ন বঁটা লাভ কৰিছিলে। কাৰ সৈতে যুটীয়াভাৱে পাইছিলে? ডক্টৰ ভূপেন হাজৰিকাদেৱৰ। তাত 2009 চনত ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে ডক্টৰ মামণি ৰয়ছম গোস্বামীয়েও অসম ৰত্ন বঁটা লাভ কৰিছিল 2009 চনত। ঠিক আছে, এতিয়া অৱশ্যে অসম ৰত্ন বঁটাৰ নামটো সলনি কৰা হৈছে। এতিয়া কি বুলি জনা যায়? আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, অসম ৰত্ন বঁটাটো বৰ্তমান কি হিচাপে নামাকৰণ কৰা হৈছে? তেতিয়া প্ৰথম যেতিয়া ওলাইছিলে তেতিয়া অসম ৰত্ন বুলি কোৱা হৈছিলে। এতিয়া তাক কি বুলি জনা যায়? আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব। ঠিক আছে,
আৰু ডক্টৰ ভূপেন হাজৰিকা ক্ষমা কৰিব ডক্টৰ মামণি ৰয়চম গোস্বামীয়ে ডক্টৰ ভূপেন হাজৰিকা দেৱক লৈ এষাৰ কথা কৈছিল কি কৈছিল যে ভূপেন দা তোমাক বাদ দি মই মোৰ জন্মভূমিৰ নক্সা অংকন কৰিব নোৱাৰো ঠিক আছে ভূপেন দা তোমাক বাদ দি মই মোৰ জন্মভূমিৰ নক্সা অংকন কৰিব নোৱাৰো এইটো তেওঁ ডক্টৰ ভূপেন হাজৰিকা সম্পৰ্কত কৈছিল ডক্টৰ মামণি ৰয়চম গোস্বামী ঠিক আছে আৰু লগতে সেই সময়ত আলফাৰ লগত শান্তি আলোচনাৰ বাবেও ডক্টৰ মামণি ৰয়চম গোস্বামীয়ে অসম চৰকাৰৰ লগত যুটীয়াভাৱে কাম কৰিছিল সেই সময়ত আলফাৰ যিটো সমস্যা সৃষ্টি কৰি আছিল আলফাৰ লগত যাতে শান্তি আলোচনা কৰিব পাৰে তাৰ বাবে অসম চৰকাৰৰ লগত ডক্টৰ মামণি ৰয়চম গোস্বামীয়ে যুটীয়াভাৱে কাম কৰিছিল ঠিক আছে নেক্সট আমি চাব লাগিব লক্ষ্মীনন্দন বৰাৰ সম্পৰ্কে লক্ষ্মীনন্দন বৰাদেৱো হৈছে অসমৰ এজন বিশিষ্ট সাহিত্যিক তেওঁ ৰিচেণ্টলি 2021 চনত কোভিডৰ আক্ৰান্ত হৈ পেলাই ইহলীলা সম্বৰণ কৰিছে আৰু তেখেত হৈছিলে কি যে গৰিয়সী কাকতৰ সম্পাদক ঠিক আছে যে অসমীয়া আলোচনী কি গৰিয়সী নামৰ এখন অসমীয়া আলোচনী তেওঁ কি আছিলে সম্পাদক আছিলে ঠিক আছে আৰু চাওক তেখেতো সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছে তেখেতো সাহিত্য একাডেমী বঁটাৰ সন্মান লাভ কৰিছিলে কোনখন গ্ৰন্থৰ বাবে পাতাল ভৈৰৱী উপন্যাসৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে কিমান চনত 1988 চনত সেইটো মনত ৰাখিব যে লক্ষ্মীনন্দন বৰাদেৱে সাহিত্য একাডেমী বঁটা পোৱা উপন্যাসখনৰ নাম কি পাতাল ভৈৰৱী বা কুৱেশ্যনত এনেকুৱা আহিব পাৰে পাতাল ভৈৰৱী উপন্যাসৰ ৰচক কোন পাতাল ভৈৰৱী কাৰ সৃষ্টি আপোনালোকে ক'ব লাগিব লক্ষ্মীনন্দন বৰা আৰু যাৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1968 চনত ঠিক আছে লগতে আমি জানিব লাগিব তেখেত অসম সাহিত্য সভাৰ সভাপতি আছিল কিমান চনত 1996 চনত ক'ত বহিছিলে সেই অধিৱেশনখন ক'ত হৈছিলে বোকাখাতত যে তেওঁ বোকাখাত অধিৱেশনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল 1996 চনত ঠিক আছে আৰু 2004 চনত তেওঁ কি অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিলে 2004 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিলে আমি ইতিমধ্যে আলোচনা কৰিছিলো যে অসম উপত্যকা সাহিত্য বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া কিমান চনত 1990 চনত একেটা বঁটাই তেখেতে কিমান চনত লাভ কৰিছিলে লক্ষ্মীনন্দন বৰাদেৱে 2004 চনত ঠিক আছে আৰু লক্ষ্মীনন্দন বৰা সম্পৰ্কে এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমি জানিব লাগিব যে 2008 চনত কি হৈছিলে কায়কল্প নামৰ উপন্যাসখনৰ বাবে তেখেতে সৰস্বতী সন্মান লাভ কৰিছিল কিমান চনত 2008 চনত কায়কল্প উপন্যাসৰ বাবে সৰস্বতী সন্মান লাভ কৰিছিলে যিটো সন্মানক ভাৰতবৰ্ষৰ সাহিত্য জগতত এটা বহুত সন্মানীয় সন্মান হিচাপে ঘোষণা কৰা হয় ঠিক আছে এটা বহুত টপ লেভেলৰ এটা সন্মান হৈছে সৰস্বতী সন্মান যিটো ভাৰত চৰকাৰে প্ৰদান কৰে আৰু এই সৰস্বতী সন্মান লাভ কৰাত তেওঁৱে হৈছে এতিয়ালৈকে প্ৰথম আৰু একমাত্ৰ অসমীয়া ঠিক আছে যে সৰস্বতী সন্মান লাভ কৰা এতিয়ালৈকে প্ৰথম আৰু একমাত্ৰ অসমীয়া হৈছে লক্ষ্মীনন্দন বৰা কোনখন উপন্যাসৰ কাৰণে পাইছিলে কায়কল্প কিমান চনত 2008 চনত মনত ৰাখিব ঠিক আছে আৰু তেখেতৰ কিছুমান প্ৰকাশিত গ্ৰন্থ চাওক গঙা চিলনীৰ পাখি ঠিক আছে গঙা চিলনীৰ পাখিৰ ৰচক কোন লক্ষ্মীনন্দন বৰাদেৱ আৰু তেখেতে এখন গ্ৰন্থ প্ৰকাশ কৰিছিলে জাকেৰি নাহিকে উপাম ঠিক আছে আৰু এই গ্ৰন্থখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত প্ৰকাশ হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত প্ৰকাশিত গ্ৰন্থখন হৈছে জাকেৰি নাহিকে উপাম যিখনৰ প্ৰকাশক বা ৰচক হৈছে লক্ষ্মীনন্দন বৰা জাকেৰি নাহিকে উপাম মানে কি যাৰ কোনো উপমা নাই তেনেকে আমি বুজিব পাৰো জাকেৰি নাহিকে উপাম যাৰ কোনো উপমা নাই ঠিক আছে আৰু লক্ষ্মীনন্দন বৰাদেৱৰ আত্মজীৱনীখনৰ নাম হৈছে চাওক কি কাল বলুকাত খোজ ঠিক আছে আত্মজীৱনী হৈছে কাল বলুকাত খোজ ঠিক আছে আৰু তেখেতৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস হৈছে নিশাৰ পুৰবী ঠিক আছে এইবিলাক কিছুমান ইম্পৰ্টেণ্ট কথা আপোনালোকে মনত ৰাখিব লক্ষ্মীনন্দন বৰাদেৱৰ প্ৰথম উপন্যাসখনৰ নাম কি নিশাৰ পুৰবী আৰু তেখেতৰ আত্মজীৱনী হৈছে কাল বলুকাত ঠিক আছে গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে আমাৰ লগত থাকিব আমি আপোনালোকক যিমান পাৰোঁ সহায় কৰিম ঠিক আছে আৰু আপোনালোকেও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আমাক উৎসাহ জনাব বুলি আমি আশা ৰাখিছোঁ ভিডিঅ'সমূহ লাইক কৰি থাকিব লগতে কমেণ্টো কৰিব
আৰু শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গ আপোনালোকৰ পৰিয়ালবৰ্গৰ মাজতো আমাৰ এই ভিডিঅ'সমূহ পোৱাই দিব বুলি আশা কৰিছোঁ ঠিক আছে নেক্সট আমি চাম সৈয়দ আব্দুল মালিক ঠিক আছে সৈয়দ আব্দুল মালিক দেৱৰ কথা সৈয়দ আব্দুল মালিক দেৱৰ কথা কওঁতে প্ৰথম তেওঁৰ ছদ্মনামটোকে আমি চাই লওঁ চাওক তেখেতৰ ছদ্মনামটো হৈছে অজগৰ ঠিক আছে তেখেতৰ ছদ্মনাম হৈছে অজগৰ আৰু তেখেতক স্বামী অভঙানন্দ বুলিও কোৱা হয় ঠিক আছে অজগৰ স্বামী অভঙানন্দ এইবিলাক কাৰ ছদ্মনাম সৈয়দ আব্দুল মালিক দেৱ ঠিক আছে তেখেত কি হৈছে অসম সাহিত্য সভাৰ সভাপতি আছিল কিমান চনত 1977 1977ত আৰু সেই অধিৱেশনখন ক'ত হৈছিল অভয়াপুৰীত ঠিক আছে যে অভয়াপুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল সৈয়দ আব্দুল মালিক কিমান চনত 1977 চনত আৰু তেখেতৰ যিখন উপন্যাস অঘৰী আত্মাৰ কাহিনী সেই উপন্যাসৰ বাবে তেখেতে 1972 চনত অসম সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল ঠিক আছে যে সাহিত্য একাডেমী বঁটা লাভ কৰা তেখেতৰ উপন্যাসখনৰ নাম কি অঘৰী আত্মাৰ কাহিনী কিমান চনত 1972 চনত ঠিক আছে অঘৰী আত্মাৰ কাহিনী কোনে কোনে পঢ়িছে জনাবচোন এখন বহুত ধুনীয়া উপন্যাস আপোনালোকে সময় সুবিধা মিলাই পঢ়িব অঘৰী আত্মাৰ কাহিনী ঠিক আছে লগতে চাওক 1997 চনত তেখেতে সাহিত্যাচাৰ্য বঁটা লাভ কৰিছিলে সাহিত্যাচাৰ্য 1984 চনত পদ্মশ্ৰী বঁটা আৰু 1992 চনত তেখেতে পদ্মভূষণ বঁটা লাভ কৰিছিলে ঠিক আছে যে 1997 চনত সাহিত্যাচাৰ্য 1984 চনত পদ্মশ্ৰী আৰু 1992 চনত পদ্মভূষণ এতিয়া আপোনালোকে মোক জনাওক যে সাহিত্যাচাৰ্য বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক কোন ঠিক আছে সাহিত্যাচাৰ্য এতিয়া চাওক সাহিত্যাচাৰ্যটো আপুনি যদি সন্ধি ভাঙি পেলাই পঢ়ে কি হ'ব সাহিত্য যুগ আচাৰ্য ঠিক আছে মানে সাহিত্যৰ গুৰুৰ নিচিনা ঠিক আছে এই সাহিত্যাচাৰ্য উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিকৰ সম্পৰ্কে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে হ'ব আৰু এতিয়া চাওক 1995 চনত 1995ত তেওঁ কি পাইছিলে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিলে ঠিক আছে আৰু তেখেতেও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধাৰত এখন জীৱনৰ আধাৰত এখন উপন্যাস ৰচনা কৰিছিল আৰু সেই উপন্যাসখন হৈছে ধন্য নৰ তনু ভাল ঠিক আছে ধন্য নৰ তনু ভাল আৰু এইখন হৈছে সৈয়দ আব্দুল মালিক দেৱৰ এখন উপন্যাস আৰু এই উপন্যাসখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত ঠিক আছে আৰু তেখেতৰ ছদ্মনামৰ কথা আমি ক'লো ইতিমধ্যে অজগৰ আৰু স্বামী অভঙানন্দ ঠিক আছে আমি আগবাঢ়িছো নৱকান্ত বৰুৱা দেৱৰ ওপৰত আলোচনা কৰিবলৈ নৱকান্ত বৰুৱা তেখেতৰ ছদ্মনামটো আমি সকলোৱে জানো কি এখুত ককাইদেউ নৱকান্ত বৰুৱাৰ ছদ্মনামটো হৈছে এখুত ককাইদেউ ঠিক আছে আৰু তেখেতে কি ককা দেউতাৰ হাড় উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছে 1975 চনত 1975ত ককা দেউতাৰ হাড় উপন্যাসৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছে আৰু তেখেত কি হৈছিলে 1990 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল 1990 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিলে ক'ত অনুষ্ঠিত হৈছিলে এখন ঢিং ঠিক আছে ঢিঙত অনুষ্ঠিত 1990 চনৰ অসম সাহিত্য সভাৰ তেখেত সভাপতি আছিল ঠিক আছে আৰু তেখেতেও পদ্মভূষণ বঁটা লাভ কৰিছিলে কিমান চনত 1976 চনত 1976ত 1976 চনত আৰু 1993 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিলে 1993 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিলে আৰু তেখেতৰ কিছুমান প্ৰকাশিত গ্ৰন্থ এয়া চাওক হে অৰণ্য হে মহানগৰ কপিলী পৰিয়া সাধু মই আৰু পৃথিৱীৰ এইবিলাক তেখেতৰ প্ৰকাশিত গ্ৰন্থ আৰু তেখেতৰ ছদ্মনাম হৈছে কি এখুত ককাইদেউ ঠিক আছে এখুত ককাইদেউ ঠিক আছে তেখেতে বিশেষকৈ শিশুসকলৰ কাৰণে আলোচনী শিশুসকলৰ কাৰণে কিছুমান প্ৰবন্ধ ৰচনা কৰিছিল ঠিক আছে তেখেতৰ ৰচনাসমূহ মূলতঃ শিশু কেন্দ্ৰিক আছিল ঠিক আছে নেক্সট আমি আলোচনা কৰিবলৈ ওলাইছো মহিম বৰাৰ সম্পৰ্কে ঠিক আছে মহিম বৰা ঠিক আছে তেখেতৰ ছদ্মনামটো চাওক ছদ্মনামখিনি মই প্ৰথম এইকাৰণে কৈ লৈছো কাৰণ সাহিত্যিকৰ ছদ্মনাম জনাটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে সাহিত্যিকৰ ছদ্মনাম চাওক ধনবৰকাই মহিম বৰাৰ ছদ্মনাম হৈছে ধনবৰকাই ঠিক আছে আৰু তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে কিহৰ কাৰণে এধানী মাহীৰ হাঁহিৰ কাৰণে এধানী ঠিক আছে এধানী মাহীৰ হাঁহি উপন্যাসৰ বাবে তেখেতে 2001 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে এধানী মাহীৰ হাঁহি এইটো আপোনালোকে মনত ৰাখিব
আৰু তেখেত অসম সাহিত্য সভাৰ সভাপতি আছিল ঠিক আছে অসম সাহিত্য সভাৰ তেওঁ সভাপতি আছিল আৰু তেখেত কি ৰঙা জিয়াৰ কবি নামেৰে পৰিচিত ঠিক আছে ৰঙা জিয়াৰ কবি হিচাপে তেওঁ পৰিচিত ৰঙা জিয়াৰ কবি আৰু তেখেত কি অসম প্ৰকাশন বৰ্ডৰ বঁটা লাভ কৰিছিলে 1980 চনত অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰিছিলে 1980 চনত আৰু 1998 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিলে অসম উপত্যকা সাহিত্য বঁটা 1998 চনত লাভ কৰিছিলে ঠিক তেনেদৰে 2008 চনত চাওক 2008 চনত তেখেতে সাহিত্যাচাৰ্য বঁটা লাভ কৰিছিলে 2010 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল ঠিক আছে 2010 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল আৰু তেখেতৰ ছদ্মনাম হৈছে ধনবৰ গায় ঠিক আছে আৰু তেখেতক ৰঙা জিয়াৰ কবি হিচাপে জনা যায় ঠিক আছে ৰঙা জিয়াৰ কবি এতিয়া কমেন্ট সেকশনত মোক জনাব সুগন্ধি পখিলাৰ কবি বুলি কাক জনা যায় ঠিক আছে সুগন্ধি পখিলাৰ কবি হিচাপে কাক জনা যায় আপোনালোকে মোক জনাব ৰঙা জিয়াৰ কবি হিচাপে জনা যায় মহিম বৰাদেৱ ঠিক আছে ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে আমাক কমেন্ট সেকশনত জনাব যদি কিবা ভুল ভ্ৰান্তি দেখিছে সেইখিনিও আমাক জনাব যাতে ভৱিষ্যতে আমি সেইখিনি নাইকিয়া কৰিব পাৰোঁ আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়া আমি চাম অসমীয়া ভাষা সাহিত্যৰ এজন উল্লেখযোগ্য সাহিত্যিক পদ্মনাথ গোহাঁই বৰুৱা দেৱৰ সম্পৰ্কে পদ্মনাথ গোহাঁই বৰুৱা ঠিক আছে এতিয়া পদ্মনাথ গোহাঁই বৰুৱা দেৱৰ আমি যিসকলে লখিমপুৰৰ পৰা ভিডিঅ'টো চাই আছে লখিমপুৰবাসী হিচাপে আপোনালোকে গৌৰৱ কৰিব পাৰে পদ্মনাথ গোহাঁই বৰুৱা দেৱে লখিমপুৰতে জন্মগ্ৰহণ কৰিছিলে ঠিক আছে আমিও লখিমপুৰীয়া হিচাপে এইটোক লৈ খুব গৌৰৱ কৰোঁ পদ্মনাথ গোহাঁই বৰুৱা হোমেন বৰগোহাঁইৰ দৰে বিশিষ্ট সাহিত্যিকসকল লখিমপুৰতে জন্মগ্ৰহণ কৰিছিলে ঠিক আছে আৰু তেখেতক কি হয় চাওক অসমীয়া সাহিত্য জগতত তেখেতক পিতামহ বুলি গণ্য কৰা হয় অসমীয়া সাহিত্য জগতৰ পিতামহ গ্ৰেট গ্ৰেণ্ডফাদাৰ ঠিক আছে অসমীয়া সাহিত্য জগতত পদ্মনাথ গোহাঁই বৰুৱা দেৱক পিতামহ হিচাপে গণ্য কৰা হয় ঠিক আছে যেনেকৈ মহাভাৰতত পিতামহ বুলি কাক কোৱা হয় ভীষ্মক কোৱা হয় ঠিক তেনেদৰে অসমীয়া সাহিত্য জগতত পিতামহ বুলি পদ্মনাথ গোহাঁই বৰুৱাক কোৱা হয় তেখেতক চাওক যে অসমীয়া সাহিত্য আৰু সমাজলৈ তেওঁৰ অনবদ্য অৱদানৰ বাবে ব্ৰিটিছ চৰকাৰে তেওঁক কি ৰায় বাহাদুৰ উপাধি প্ৰদান কৰিছিলে যিটো সন্মান প্ৰথমবাৰৰ বাবে এজন অসমীয়া ব্যক্তিক প্ৰদান কৰা বিৰল সন্মান ঠিক আছে ৰায় বাহাদুৰ উপাধি লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন বুলি সুধিলে আমি পদ্মনাথ গোহাঁই বৰুৱাৰ কথা ক'ব লাগিব ঠিক আছে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰিছিলে মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ ৰায় বাহাদুৰৰ কথা যে সেই সময়ত ব্ৰিটিছ চৰকাৰে কিছুমান বিশিষ্ট ব্যক্তিক এটা সন্মানীয় উপাধি প্ৰদান কৰিছিল আৰু সেইটো হৈছে ৰায় বাহাদুৰ ঠিক আছে আৰু ৰায় বাহাদুৰ লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি হৈছে পদ্মনাথ গোহাঁই বৰুৱা ঠিক আছে অৱশ্যে পিছলৈ যেতিয়া স্বাধীনতা আন্দোলন হ'বলৈ আৰম্ভ কৰিছিল তেতিয়া বহুতে এই ৰায় বাহাদুৰ কিতাপটো বৰ্জন কৰিছিল ঘূৰাই দিছিল যেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰকো নাইট উপাধি প্ৰদান কৰা হৈছিল কিন্তু স্বাধীনতা সংগ্ৰামৰ সময়ত তেখেতে সেই নাইট উপাধিটো বৰ্জন কৰিছিল ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল ঠিক আছে বাৰু যিকি নহওক এতিয়া চাওক তেখেত হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি সেইটো আমি জানোৱেই ক'ত অনুষ্ঠিত হৈছিলে শিৱসাগৰত আৰু কিমান চনত 1917 চনত ঠিক আছে 1917 চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি হৈছে পদ্মনাথ গোহাঁই বৰুৱা ঠিক আছে এতিয়া প্ৰথমগৰাকী সভাপতি বাৰু পদ্মনাথ গোহাঁই বৰুৱা প্ৰথমজন সম্পাদকৰ কথা আপোনালোকে জানেনে বাৰু যিসকলে জানে কমেণ্ট ছেকশ্যনত জনাব যে অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক কোন আছিলে সভাপতি পদ্মনাথ গোহাঁই বৰুৱা ঠিক আছে কিন্তু সম্পাদক কোন ঠিক আছে গতিকে এনেকুৱা কিছুমান আনকমন কুৱেশ্যনো আপোনালোকে চাব লাগিব ঠিক আছে ঠিক তেনেদৰে তেখেত কি হৈছে 1906 চনত অসমৰ প্ৰথমগৰাকী সাহিত্যিক পেঞ্চনাৰ আছিল ঠিক আছে আপোনালোকে জানে যে লিটাৰেৰী পেঞ্চনাৰ সাহিত্যিক পেঞ্চনাৰ থাকে সাহিত্য জগতত আগবঢ়োৱা অৱদানৰ বাবে তেখেতে সাহিত্যিকসকলে পেঞ্চন লাভ কৰে গতিকে সেই সাহিত্যিক পেঞ্চনাৰ লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন পদ্মনাথ গোহাঁই বৰুৱা কিমান চনত 1906 চনত ঠিক আছে আকৌ চাওক 1890 চনত তেখেতে এখন উপন্যাস ৰচনা কৰিছিল ভানুমতী 1890 চনত আৰু সেইখনেই হৈছে প্ৰথম অসমীয়া উপন্যাস ঠিক আছে প্ৰথম অসমীয়া উপন্যাস হৈছে ভানুমতী যাৰ ৰচক হৈছে পদ্মনাথ গোহাঁই বৰুৱা আৰু তেখেত কি উষা বিজুলী অসম বন্তি ইত্যাদিৰ সম্পাদক ঠিক আছে উষা বিজুলী অসম বন্তিৰ সম্পাদক
এইবিলাক হৈছে কিছুমান আলোচনী যাৰ সম্পাদনা কোনে কৰিছিলে পদ্মনাথ গোহাঁই ঠিক আছে এতিয়া আমি চাম নিৰ্মলপ্ৰভা বৰদলৈ সম্পৰ্কে নিৰ্মলপ্ৰভা বৰদলৈ অসম সাহিত্য সভাৰ সভাপতি আছিল কিমান চনত 1991 চনত ক'ত অনুষ্ঠিত হৈছিল দুধনৈ ঠিক আছে মনত ৰাখিব 1991 চনত দুধনৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ তেখেত সভাপতি আছিল তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে সুদীৰ্ঘ দিন আৰু ঋতু ঠিক আছে 1983 চনত তেখেতৰ কবিতা গ্ৰন্থ সুদীৰ্ঘ দিন আৰু ঋতুৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1983 চনত ঠিক আছে এইটো আপোনালোকে কেনেকৈ মনত ৰাখিব 1983 চনত আৰু কি হৈছিলে ইণ্ডিয়া ৱৰ্ল্ড কাপ জিকিছিলে ক্ৰিকেট ৱৰ্ল্ড কাপ ফাৰ্ষ্ট টাইমৰ কাৰণে নহয় জানো 1983 চনত তেনেকৈ লিংক লগাই আপোনালোকে তাৰিখবোৰ মনত ৰাখিব লাগে যে 1983 চনত আৰু কি হৈছিলে যে ইণ্ডিয়াই ক্ৰিকেট ৱৰ্ল্ড কাপ ফাৰ্ষ্ট টাইমৰ কাৰণে জিকিছিলে আকৌ সেই একেটা চনতে কি হৈছিলে নিৰ্মলপ্ৰভা বৰদলৈ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে কোনখন কবিতা গ্ৰন্থ সুদীৰ্ঘ দিন আৰু ঋতু আৰু তেওঁৰ প্ৰথমখন কবিতা সংকলন কি আছিলে বন ফৰিঙৰ ৰং মনত ৰাখিব নিৰ্মলপ্ৰভা বৰদলৈ প্ৰথমখন কবিতা সংকলন হৈছে বন ফৰিঙৰ ৰং ঠিক আছে আকৌ চাওক কল্প গ্ৰন্থ ক্ৰমে দিনৰ পিছত দিন আৰু দেৱীৰ বাবে 1977 আৰু 1989 চনত তেওঁ দুবাৰকৈ অসম সাহিত্য সভাৰ বঁটা লাভ কৰে ঠিক আছে দিনৰ পিছত দিন আৰু দেৱী কল্প গ্ৰন্থ ঠিক আছে আকৌ চাওক তেখেতক আমি নীলা বাইদেউ হিচাপে জানো ঠিক আছে এতিয়া চাওক অসমীয়া সাহিত্য জগতত কাক নীলা বাইদেউ হিচাপে জনা যায় নিৰ্মলপ্ৰভা বৰদলৈ কোৱা হৈছিলে যে তেওঁৰ প্ৰিয় ৰং আছিলে নীলা ঠিক আছে সেইকাৰণে তেওঁ সকলোৱে নীলা বাইদেউ হিচাপে মাতিছিলে সেইকাৰণে অসমীয়া সাহিত্য জগতত নীলা বাইদেউ বুলি কাক কোৱা হয় নিৰ্মলপ্ৰভা বৰদলৈ ঠিক আছে গতিকে আজি আমি চাম আমাৰ ভিডিঅ'টোৰ শেষৰজন ব্যক্তি সম্পৰ্কে গতিকে আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে আমাক কমেণ্ট ছেকশ্যনত জনাব যে আমাক আৰু লাগে বুলি তেতিয়া আমি আৰু তেনেকৈ অসমীয়া ব্যক্তিত্বৰ সম্পৰ্কে আলোচনা কৰিব পাৰিম কাৰণ আপোনালোকে জানেই যে অসমত ইমান কেইজন ব্যক্তিত্বশালী সম্পন্ন ব্যক্তি আছে যিয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে যাৰ সম্পৰ্কে এটা ভিডিঅ'ত আলোচনা কৰাটো সম্ভৱপৰ নহ'ব সেইকাৰণে আমি চিলেক্টেড কেইজনমানৰ বিষয়ে আলোচনা কৰিছোঁ আজি আপোনালোকে যদি চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব আমি আৰু ব্যক্তিৰ সম্পৰ্কে আলোচনা কৰিম এতিয়া চাওক নলিনীবালা দেৱী নলিনীবালা দেৱী কাৰ জীয়ৰী আছিলে বাৰু প্ৰথম কথাটো হ'ল সেইটো যে নলিনীবালা দেৱী আছিলে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জীয়ৰী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ কথা আমি জানো সকলোৱে তেখেতৰে জীয়ৰী আছিলে নলিনীবালা দেৱী আৰু তেওঁক চাওক তেখেতৰ বহুখিনি কৃতি আছে নলিনীবালা দেৱীৰ যে তেখেত হৈছে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা অসমীয়া কবি মনত ৰাখিব কিমান চনত 1957 চনত 1957 যে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা অসমীয়া কবি she is the first woman Assamese poet to be awarded with Padmashri in 1957 ঠিক আছে লগতে আৰু এটা কথা মনত ৰাখিব তেখেত হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী ঠিক আছে the first female president of Assam সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন নলিনীবালা দেৱী ঠিক আছে ঠিক তেনেদৰে তেখেতে 1968 চনত তেওঁৰ কবিতা সংকলন অলকানন্দা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন অলকানন্দাৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে কোনে নলিনীবালা দেৱীয়ে অলকানন্দা কবিতা সংকলনখনৰ কাৰণে 1968 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে ঠিক আছে আৰু চাওক 1950 চনত তেওঁ সদৌ অসম পাৰিজাত কানন প্ৰতিষ্ঠা কৰিছিলে সদৌ অসম পাৰিজাত কানন বুলি এটা অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিলে 1950 চনত আৰু যিটো পিছলৈ কি মইনা পাৰিজাত নামেৰে অসমৰ শিশু সংগঠন হিচাপে বিখ্যাত হয় আমি মইনা পাৰিজাত সকলোৱে শুনিছো মইনা পাৰিজাত অসমৰ সকলো জেগাতে আছে এটা শিশু সংগঠন হয় গতিকে এই মইনা পাৰিজাত প্ৰতিষ্ঠাত কোনে আগভাগ লৈছিলে নলিনীবালা দেৱীয়ে তেওঁ 1950 চনত চক সদৌ অসম পাৰিজাত কানন প্ৰতিষ্ঠা কৰিছিলে আৰু এই অনুষ্ঠানটোৱে পিছলৈ মইনা পাৰিজাত হিচাপে জনপ্ৰিয় হয় ঠিক আছে আৰু চক তেখেতক আমি কৈছিলো যে অসম সাহিত্য সভাৰ তেখেত প্ৰথমগৰাকী মহিলা সভানেত্ৰী তেওঁ 1955 চনত হৈছিলে 1955 চনত 1955ত অসম সাহিত্য সভাৰ 23 সংখ্যক যোৰহাট অধিৱেশনৰ তেওঁ সভানেত্ৰী আছিল ঠিক আছে নলিনীবালা দেৱী কিমান চনত অসম সাহিত্য সভাৰ সভানেত্ৰী আছিল 1955 চনত কোৰ যোৰহাট অধিৱেশনত তেখেতৰ প্ৰথম কবিতা পুথি হৈছে কি সন্ধিয়াৰ সুৰ ঠিক আছে প্ৰথম কবিতা পুথি হৈছে সন্ধিয়াৰ সুৰ ঠিক আছে
আৰু চাওক সদৌ অসম লেখিকা সমাৰোহ সমিতি এইটো কথা আমি সকলোৱে শুনিছো সদৌ অসম লেখিকা সমাৰোহ সমিতি এই সংস্থাটোৱে কি কৰিছে মহাশ্বেতা নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছে মহাশ্বেতা আৰু এই মহাশ্বেতা গ্ৰন্থতে তেওঁৰ ৰচনাৰ বিষয়ে অৰ্থাৎ নলিনী বালা দেৱীৰ ৰচনা সম্পৰ্কে প্ৰকাশ কৰা হৈছে ঠিক আছে মনত ৰাখিব আৰু তেখেতক অতি ইন্দ্ৰিয়বাদী কবি হিচাপেও জনা যায় অতি ইন্দ্ৰিয়বাদী কবি নলিনী বালা দেৱীক অতি ইন্দ্ৰিয়বাদী কবি হিচাপেও জনা যায় ঠিক আছে ওকে সো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে আমি প্ৰায় 10জন মান বিশিষ্ট অসমীয়া ব্যক্তিৰ কথা আলোচনা কৰিলো গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আগৰ ভিডিঅ'বোৰ চাইও আপোনালোকে ভাল পাইছে গতিকে ইয়াতে এটা আপোনালোকক আমি ঘোষণা কৰি দিব বিচাৰিছো যে আমাৰ এইটো চেনেলতে জিকে আৰু মেথছৰো ক্লাছ চলি আছে ঠিক আছে ইতিমধ্যে মডেল পেপাৰ দিয়া হৈছে আপোনালোকে যদি চেনেলটো ভালকৈ চায় গতিকে আমি এটা উদ্দেশ্য হাতত লৈছো যে আমি 20খন জিকেৰ মডেল পেপাৰ আপোনালোকক দিম 10খন মেথছৰ মডেল পেপাৰ দিম আৰু 3খন সম্পূৰ্ণ এডিআৰই ৰিলেটেড এখন পেপাৰ দিয়া হ'ব 175 মাৰ্কছৰ ঠিক আছে যাতে আপোনালোকৰ প্ৰিপাৰেশ্যনত সুবিধা হয় গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব চেনেলটো ফ'ল' কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি বিচাৰিছে যে আমি আৰু অসমীয়া ব্যক্তি সম্পৰ্কে আলোচনা কৰাটো তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব আমি আৰু কিছুমান তেনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম ঠিক আছে গতিকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোৰে দিনটো শুভ কামনা কৰিছোঁ ধন্যবাদ